নমস্কাৰ, ইয়া হল লাইভ আৱাৰ আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা। আৰম্ভণিতে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এখন ফুটবল খেলক লৈ ডুমডুমাৰ হাঁহচৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল। ঘপিয়াই হত্যা কৰা হ'ল এজন যুৱকক। মৃত যুৱকজন হাঁহচৰা 12 নম্বৰ লাইনৰ যুগ্নু তাঁতী। প্ৰথমতে এখন ফুটবল খেলক লৈ সতীৰ্থ খেলুৱৈ থমাছ চিকাৰ সৈতে যুগ্নুৰ মনোমালিন্য ঘটিছিল। খেলৰ শেষত দেওবাৰে সন্ধিয়া যুগ্নুৱে লগত আন এজন সতীৰ্থক লৈ থমাছৰ ঘৰলৈ গৈ তেওঁৰ সৈতে কাজিয়াত লিপ্ত হয়। সেই সময়তে থমাছৰ পিতৃ ৰমেন চিকাই ভিতৰৰ পৰা দা এখন আনি যুগ্নু আৰু তেওঁৰ সতীৰ্থজনক উপৰ্যপৰি ঘপিওৱাত যুগ্নু থিতাতে নিহত হয়। পাছত স্থানীয় ৰাইজে হত্যাকাৰী ৰমেন চিকা আৰু তেওঁৰ পুত্ৰ থমাছ চিকাক আটক কৰি আৰক্ষীক গতাই দিয়ে আৰু হত্যাকাৰীৰ ঘৰটো উত্তেজিত ৰাইজে জ্বলাই দিয়ে। ঘৰৰ ভিতৰত থকা LPG চিলিণ্ডাৰ দুটাকৈ বিস্ফোৰণ ঘটে আৰু যাৰ ফলত এই অগ্নিকাণ্ড ভয়ংকৰ ৰূপ ধাৰণ কৰে। পাছত অগ্নি নিৰ্বাপক বাহিনীৰ বাহনেৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আনজন আহত যুৱকক চিকিৎসালয়ত ভৰ্তি কৰাইছে। এই ঘটনাৰ পাছতে হাহাকাৰ লাগিছে অঞ্চলজুৰি। এতিয়াও উত্তেজনাই বিৰাজ কৰি আছে। মাত্ৰ এখন ফুটবল খেল আৰু সেই ফুটবল খেলখনক লৈ কিছু মনোমালিন্য ঘটিছিল, কথাৰ কটাকটি হৈছিল আৰু সেই কথাৰ কটাকটিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিলে। হত্যাকাণ্ড সংঘটিত হ'লগৈ। ঘপিয়াই হত্যা কৰা হ'ল এজন যুৱকক। মৃত যুৱকজন ইতিমধ্যে আমি কৈছোঁ হাঁহচৰাৰ 12 নম্বৰ লাইনৰ যুগ্নু তাঁতী। প্ৰথমতে এখন ফুটবল খেলক লৈ তেওঁলোকৰ মাজত কিছু কথাৰ কটাকটি হৈছিল, অৰ্থাৎ সতীৰ্থ খেলুৱৈ থমাছ চিকাৰ সৈতে যুগ্নুৰ মনোমালিন্য ঘটিছিল আৰু খেলৰ শেষত দেওবাৰে সন্ধিয়া যুগ্নুৱে লগত আন এজন সতীৰ্থক লৈ থমাছৰ ঘৰলৈ গৈ তেওঁৰ সৈতে কাজিয়াত লিপ্ত হৈছিল। সেই সময়তে থমাছৰ পিতৃ ৰমেন চিকাই ভিতৰৰ পৰা দা এখন আনি যুগ্নু আৰু তেওঁৰ সতীৰ্থজনক উপৰ্যপৰি ঘপিয়াইছিল, যাৰ ফলতে যুগ্নুৰ মৃত্যু হৈছে। আনফালে তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত বাদলাবেটা আৰু তাৰা চাহ বাগিচাৰ মাজত থকা আব্দুল গড় কাপ্তানী পথত সন্দেহজনক গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। পেঙেৰী থানাৰ অন্তৰ্গত দুৱামাৰা চাহ বাগিচাৰ ছিনিয়ৰ এছিষ্টেণ্ট মেনেজাৰৰ বিলাসী বাহনলৈ লক্ষ্য কৰি দুৰ্বৃত্তই গুলীচালনা কৰাৰ সন্দেহ। যদিও একাংশৰ মতে দুৰ্বৃত্তই বাহনখনক লক্ষ্য কৰি শিল দলিয়াই ক্ষতিগ্ৰস্ত কৰা হৈছে বুলিও জানিব পৰা গৈছে। ডিব্ৰুগড়ৰ পৰা নিজৰ কাম সম্পন্ন কৰি দুৱামাৰা চাহ বাগানলৈ নিজ বাহনেৰে ঘৰ অভিমুখে গৈ থকা অৱস্থাতেই এই ঘটনা সংঘটিত হয়। কথমপি প্ৰাণ ৰক্ষা পৰিল সহকাৰী প্ৰবন্ধকগৰাকীৰ লগতে নিজৰ কন্যা সন্তানৰ। এই ঘটনাক লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে। এইবাৰ শুৱালকুছি আৰক্ষীৰ জালত পৰিছে 2 ড্ৰাগছ সৰবৰাহকাৰী। কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ ৰয়ৰ নেতৃত্বত চলা এই অভিযানত শুৱালকুছি আৰক্ষীৰ লগতে স্থানীয় ৰাইজৰ সহযোগত দেওবাৰে নিশা বংশৰৰ ভৃংগেশ্বৰ দেৱালৰ সমীপত এই 2জন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। ধৃত 2 ড্ৰাগছ সৰবৰাহকাৰী 2জন কামৰূপ জিলাৰ ৰামদিয়া মাজৰকুছিৰ হেমন্ত ডেকা আৰু প্ৰশান্ত ডেকা। দীৰ্ঘদিন ধৰি এই 2 যুৱকে শুৱালকুছি আৰু হাজোৰ লগতে দাঁতিকাষৰীয়া বহুকেইটা অঞ্চলত মাৰাত্মক ড্ৰাগছ যোগান ধৰি আহিছিল। অইন দিনাৰ দৰে দেওবাৰে নিশাও ড্ৰাগছ বিক্ৰী কৰিবলৈ অহাৰ সময়তেই বংশৰ ৰাইজৰ সহযোগত ভৃংগেশ্বৰ দেৱালৰ সমীপত আটক হয় এই 2 কুখ্যাত ড্ৰাগছ পেডলাৰ। এই 2 সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে 2টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত শুৱালকুছি আৰক্ষীয়ে আৰু অধিক তথ্যৰ বাবে 2 পেডলাৰক অব্যাহত ৰাখিছে সোধা পোছা। ইফালে হাইলাকান্দিতো ড্ৰাগছ বিৰোধী অভিযান। ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ সফলতা লাভ কৰিছে হাইলাকান্দি আৰক্ষীয়ে। জমিৰা অঞ্চলত আৰক্ষীৰ অভিযানত জব্দ হৈছে 555 গ্ৰাম হেৰইন। আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ মূল্য হ'ব 3,33 লাখ টকা। লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ লৈ অহা 2 ড্ৰাগছ বেপাৰীক। আৰক্ষীৰ জালত শ্বাহজাহান হুছেইন লস্কৰ আৰু আমিৰুল আজাদ লস্কৰ। এখন বাইকেৰে লৈ আহিছিল ড্ৰাগছখিনি। এই ড্ৰাগছখিনি মিজোৰামৰ পৰা অসমত প্ৰৱেশ কৰিছিল বুলি সন্দেহ কৰা হৈছে। বৰ্তমানে ৰামনাথপুৰ আৰক্ষী চকীত সোধা পোছা 2 ধৃত ড্ৰাগছ বেপাৰীক। জামিৰা আউটপোষ্টৰ আণ্ডাৰত তাতে আমি নাকা চেকিং কৰোঁতে 2জন মানুহক আমি ডিটেইন কৰোঁ। ডিটেইন কৰি পেলাই আপোনাৰ তেওঁলোকৰ পৰা আমি প্ৰায় 555 গ্ৰাম মানে ছাছপেক্টেড হিৰ'ইন মানে জব্দ কৰোঁ। তাৰপিছত 2জন মানুহ আমি এৰেষ্ট কৰোঁ এখন বাইকৰ সৈতে। মানুহ 2জনৰ নাম হ'ল, এজনৰ নাম হ'ল শ্বাহজাহান হুছেইন লস্কৰ আৰু এজনৰ নাম হ'ল আপোনাৰ আমিৰুল আজাদ লস্কৰ আৰু এখন য়ামাহা SZ 150 বাইক। ক'ৰ পৰা আনিছিলে এই ড্ৰাগছখিনি?
এতিয়া লৈ আমি যিমানখিনি গম পাইছোঁ ডিউৰিং ইনভেষ্টিগেশ্যন, এইটো মষ্ট প্ৰবেবলি মিজোৰাম ফালৰ পৰাই অনা হ'ব খুব সম্ভৱ। বজাৰ মূল্য আমি ধৰোঁ ভালেই লক্ষ টকাৰ হ'ব, কিমান এতিয়া এপ্ৰপ্ৰিয়েট আমি ক'ব নোৱাৰিম। আমি সোধ-পোছ কৰোৱা হৈ আছে ৰামনাথপুৰ থানাত। ইফালে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে কাৰ্বি আংলং আৰক্ষীৰ অভিযান। বোকাজানত জব্দ হৈছে বহু পৰিমাণৰ হেৰইন। দেওবাৰে বোকাজান নগৰত আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীত এটা সৰবৰাহকাৰীৰ পৰা প্ৰায় 15 গ্ৰাম হেৰইনসহ এখন বাইক জব্দ কৰিবলৈ সক্ষম হয়। ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম ৰোহন গড়। ৰোহন গড় বিহাৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। এই ড্ৰাগছ সৰবৰাহত ব্যৱহৃত নম্বৰ প্লেটবিহীন আপাচি মটৰ চাইকেলখনো জব্দ কৰিছে বোকাজান আৰক্ষীয়ে। জব্দ হোৱা ড্ৰাগছখিনিৰ আনুমানিক মূল্য 35,000 টকা হ'ব বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ পাইছে। ৰুটিন চেকিং চলি থকা সময়ত এখন নাম্বাৰ প্লেটবিহীন গাড়ীৰে এজন লোক দুমুখীয়া দিশৰ পৰা আহি আছিলে। তেওঁৰ নে মাস্ক আছে, নে হেলমেট আছে, নে গাড়ীৰ নম্বৰ আছে, একো যেতিয়া নাপালোঁ আমি, তো নাপাই আমি তেওঁক ছিগনেল দি ৰাখিলোঁ। ৰাখি তেওঁক ভাল ধৰণে চেকিং কৰা হ'ল। গাড়ী নম্বৰ চম্বৰ যেতিয়া নাই আমি সুধিলোঁ কি কাৰণে গাড়ী নম্বৰ লগোৱা নাই, নতুন গাড়ী বুলি ক'লে। তো ঠিক আছে তোমাৰ গাড়ীখন চাওঁ বুলি যেতিয়া আমি গাড়ীৰ পিছফালৰ ছিটটো তাত খোলা হ'ল, পিছফালৰ ছিটৰ তলৰ বাকচত এটা চাবোনৰ কেছৰ নিচিনা বস্তু পালোঁ। খুলি চালোঁ যে এইখিনি হিৰ'ইন। ল'ৰাজনৰ নামটো এতিয়া তাৰ লগত যিখিনি নথি পত্ৰ আছে সেইমতে তাৰ নাম হ'ল ৰোহন গড়, আৰু সি তাৰ নাম ৰোহন গড় বুলিয়ে কৈছে। কিন্তু আমি সন্দেহবশতঃ ভালদৰে সোধ-পোছ কৰাত জানিব পাৰিছোঁ যে তাৰ আচল নাম আছিলে আখতাৰ শ্বেখ আৰু তাৰ বাপেকৰ নাম আছিল মুক্তাৰ শ্বেখ। নুমলীগড়ত বন্যহস্তীৰ আক্ৰমণত নিহত হৈছে 2জন। বগীধল চাহ বাগিচাত সংঘটিত হৈছে এই অঘটন। বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল এগৰাকী মহিলা আৰু এটি কিশোৰৰ। নিহত মহিলাগৰাকীৰ নাম ৰীতা তাঁতী, নিহত কিশোৰগৰাকীৰ নাম ৰূপম তাঁতী। নিশা বন্যহস্তীৰ জাকে বাসগৃহ ভাঙি আক্ৰমণ কৰে লোককেইজনক। বন্যহস্তীৰ জাকে ভাঙি লণ্ডভণ্ড কৰিলে কেইবাটাও ঘৰ। স্থানীয় ৰাইজে ঘেৰাও কৰিলে বকিয়াল খণ্ড বন কাৰ্যালয়। নুমলীগড়ৰ খবৰ আমি জনাইছোঁ। হাতী মানুহৰ সংঘাত তাত নতুন কথা নহয়। প্ৰায়ে হাতী ওলাই আহে বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত, আৰু প্ৰায়ে মানুহৰ মুখামুখি হয় আৰু প্ৰায়ে সংঘৰ্ষ লাগে। এইবাৰ এই বন্যহস্তীৰ আক্ৰমণতে নিহত হৈছে 2জন। বগীধল চাহ বাগিচাত সংঘটিত হৈছে এই অঘটন। বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল এগৰাকী মহিলা আৰু এটি কিশোৰৰ। নিহত মহিলাগৰাকীৰ নাম পুনৰ কৈছোঁ, তেওঁৰ নাম ৰীতা তাঁতী আৰু নিহত কিশোৰগৰাকীৰ নাম ৰূপম তাঁতী। বগীতলা বাগানত 3টামান ঘৰ ভাঙি আমাৰ ওচৰৰে কাষৰ এটা ঘৰ, একেটা পৰিয়ালত 2জনকৈ মানুহ মৃত্যু হৈছে, আৰু লগতে মাতৃসহ সন্তানটি, যি সন্তানটি আঘাতপ্ৰাপ্ত হৈছিল বুলি আমি অনুভৱ কৰিছিলোঁ। কিন্তু এটা চিকিৎসালয়ত আমি গম পালোঁ যে তেখেতৰ এটা মৃত্যু হ'ল। আৰু অতি দুৰ্ভাগ্যৰ বিষয় যে যেনেধৰণে চৰকাৰে পদক্ষেপবিলাক ল'ব লাগিছিলে বন্যহস্তীৰ ওপৰত বা বন বিভাগে যেনে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দেখি পোৱা নাই। আৰু অতি শীঘ্ৰে চৰকাৰক আমি আহ্বান জনাই যে অতি শীঘ্ৰে এইখিনি ব্যৱস্থা কৰিব লাগে, যাতে অনাগত দিনত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয়। যদি এনেধৰণৰ ঘটনা সংঘটিত থাকে কিন্তু এটা সময়ত কিন্তু বহুত ডাঙৰ পৰিৱেশ, এটা বিনষ্ট পৰিৱেশৰ সৃষ্টি হ'বলৈ আমি উপলব্ধি হৈছোঁ। নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ ভেকচিন সজাগতা অভিযান সঞ্জীৱনী এ শ্বট অফ লাইফ। এই সজাগতা অভিযানৰ যোগেদি দেশবাসীক কোভিডৰ ভেকচিন ল'বলৈ আহ্বান জনোৱা হৈছে। সকলোকে ভেকচিন লোৱাৰ বাবে অনুপ্ৰাণিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে সঞ্জীৱনী অভিযানৰ সংগীত। এই মহামাৰীৰ শীঘ্ৰে অন্ত পৰাৰ কামনাৰে আগবঢ়াইছোঁ সঞ্জীৱনী অভিযানৰ এই সংগীত। टीका लगा जरा टीका लगा, जब अपनी बारी आए टीका लगा। हो ये जो ढाल सी है वो कमाल सी है, संजीवनी आई यहाँ। टीका लगा जरा टीका लगा, जब अपनी बारी आए टीका लगा। टीका लगा जरा टीका लगा, जब अपनी बारी आए। टीका लगा जरा टीका लगा, जरा टीका 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 लगाया क्या? কোকৰাঝাৰৰ অভয়সতী কাণ্ডত 5জনক গ্ৰেপ্তাৰ কৰা হৈছে। কোকৰাঝাৰ আৰক্ষীৰ জালত পৰিছে ধুবুৰীৰ চাপৰৰ হানিফ আলী, কোকৰাঝাৰৰ শালবাৰীৰ জাহানুৰ ইছলাম, মুজাম্মিল শ্বেখ, সতীপাৰাৰ শংকৰদেৱ বৰ্মন আৰু হৰিৰ দলৰ আলতাফ আলী। 5 অভিযুক্তক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান। তদন্তৰ খাতিৰত আৰক্ষীয়ে ৰাজহুৱা কৰা নাই অধিক তথ্য।
ভুক্তভোগীৰ বাসগৃহত মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ পিছতে অধিক তৎপৰ হৈ পৰে কোকৰাঝাৰ আৰক্ষী। উল্লেখযোগ্য যে অভয়াসুতিত ৰহস্যজনকভাৱে একেডাল গছতেই 2 ভগ্নীৰ মৃতদেহ ওলমি থকাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ। केस नंबर 440/2021 के अंतर्गत जो केस इन्वेस्टिगेशन चल रहा है उसमें अभी पोस्टमार्टम रिपोर्ट का हम वेट कर रहे हैं, बट हमने कोई भी पॉसिबिलिटी नज़रअंदाज नहीं करते हुए जो हमारे पास क्लूज़ मिले हैं कि जिसके तहत हमें ये पता चल सके कि हम सारी पॉसिबिलिटीज़ देख रहे हैं कि पीएम के लिए वेट नहीं करके कि जो उसमें इन्वॉल्व हो सकते हैं उन सब का हम क्वेश्चन भी कर रहे हैं, डिटेन करके इंट्रोगेशन चल रहा है। अभी मैं सारे डिटेल्स डिस्क्लोज नहीं कर पाऊँगा कि किस आदमी को किस चीज़ के लिए किया है, बिकॉज इट इज़ अंडर इन्वेस्टिगेशन, बट आई एम कॉन्फिडेंट कि जल्द ही हमें क्लू उसमें मिल जाएगा एंड एक साइंटिफिक सिस्टम से तरीके से इसका इन्वेस्टिगेशन किया जाएगा। कितना लोग पकड़ गया अभी तक 5 लोगों को अरेस्ट किया गया। আজিৰে পৰা কাৰ্যালয়লৈ আহিব লাগিব চৰকাৰী কৰ্মচাৰী। 2টা ড'জ ভেকচিন লোৱা কৰ্মচাৰীক কাৰ্যালয়লৈ আহিবলৈ নিৰ্দেশ দিয়া হৈছে। এক জাননীযোগে প্ৰকাশ কৰা হৈছে এই নিৰ্দেশনা। অৱশ্যে এটা ড'জ লোৱা কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব এই নিৰ্দেশনা। ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে এক জৰুৰী নিৰ্দেশনা দিয়া হৈছে, কাৰণ ৰাজ্য চৰকাৰৰ কাম কাজসমূহ আগবঢ়াই নিব লাগে। কৰ্মচাৰীৰ এতিয়া প্ৰয়োজন হৈছে, সেয়েহে 2টা ড'জ ভেকচিন যিসকলে লৈছে তেওঁলোকক আজিৰে পৰা কাৰ্যালয়ত অহাৰ নিৰ্দেশ দিয়া হৈছে। অৱশ্যে যিসকলৰ এতিয়ালৈকে কেৱল মাত্ৰ এটা ড'জৰ ভেকচিন লোৱা হৈছে তেওঁলোক কাৰ্যালয়লৈ আহিব নালাগে। সাৱধানতাৰ বাবে এইখিনি পদক্ষেপ লোৱা হৈছে আৰু সকলোৱে নিৰাপদ দূৰত্ব মানি নিজৰ কামসমূহ কৰিব লাগিব, চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব, সাৱধানতাৰে কাৰ্যালয়ত থাকিব লাগিব আৰু এইখিনি নীতি নিয়ম সকলোৱে পালন কৰি কাৰ্যালয়ত কামসমূহ কৰি যোৱাটো বাধ্যতামূলক কৰা হৈছে। কাৰণ চৰকাৰী কামসমূহ এতিয়া ক্ষিপ্ৰতাৰে আগবঢ়াই নিয়াৰ পোষকতা যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে, তাৰ বাবে কৰ্মচাৰীসকলক লাগিব আৰু কৰ্মচাৰীসকলেও নিষ্ঠাৰে কাম কৰিব লাগিব। সেইবাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে। 2টা ড'জ ভেকচিন লোৱা কৰ্মচাৰীক কাৰ্যালয়লৈ অহাৰ নিৰ্দেশ এক জাননীযোগে প্ৰকাশ কৰা হৈছে এই নিৰ্দেশনা। অৱশ্যে এটা ড'জ লোৱা কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব এই নিৰ্দেশনা। ইফালে ৰাজ্যত কিছু হ্ৰাস পাইছে কৰোনাৰ সংক্ৰমণ। দেওবাৰে কৰোনাৰ সংক্ৰমণৰ হাৰ 2.16%। 24 ঘণ্টাত 2167 গৰাকী কৰোনাত আক্ৰান্ত হৈছে। কামৰূপ মহানগৰত দেওবাৰে 226 গৰাকী কোভিডত আক্ৰান্ত হয়। বিগত 24 ঘণ্টাত 36 গৰাকী কোভিড ৰোগীৰ মৃত্যু হৈছে। ৰাজ্যত কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ 90.14%। এয়া আমি অসমৰ খবৰ জনাইছোঁ। কৰোনাত আক্ৰান্তৰ হাৰ কিছু পৰিমাণে অৱশ্যে কমিছে, একেবাৰে কমি যোৱা নাই, কিছু হ্ৰাস পাইছে কৰোনাৰ সংক্ৰমণ। 2.16% বৰ্তমান হৈছে সংক্ৰমণৰ হাৰ। 24 ঘণ্টাত 2167 গৰাকী কৰোনাত আক্ৰান্ত হৈছে। কামৰূপ মহানগৰত দেওবাৰে 226 গৰাকী কোভিডত আক্ৰান্ত হয়। বিগত 24 ঘণ্টাত 36 গৰাকী কোভিড ৰোগীৰ মৃত্যু হৈছে। ইয়াৰ মাজতে এটা ঘোষণা যে 15 জুনৰ পিছত কিছু শিথিল হ'ব সান্ধ্য আইন। জিলাভিত্তিক পৰ্যালোচনাৰ ওপৰত নিৰ্ভৰ কৰিব শিথিলতা। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। পৰিস্থিতি উন্নত হোৱা জিলাত শিথিল হ'ব কোভিড বিধি। গুৱাহাটী, নগাঁও আদিত পৰিস্থিতি আৰু উন্নত হ'ব লাগিব। মুখ্যমন্ত্ৰীয়ে সকলো কথা 2 এদিনতে ঘোষণা কৰিব। ভেকচিন আমাৰ হাতত মজুত আছে। প্ৰতিখন জিলাৰ স্বাস্থ্য বিষয়াক আমি নিৰ্দেশ দিছোঁ যে অতি সোনকালে ভেকচিন ল'ব লগা লোকৰ সংখ্যা দিয়ক। GMCHৰ নকল পেচমেকাৰ সন্দৰ্ভত আইনী ব্যৱস্থা লোৱাৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ। এই ক্ষেত্ৰত আইনে ব্যৱস্থা ল'ব বুলিও মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। অহা 15 তাৰিখলৈকে আমাৰ এক সময়সীমা নিৰ্ধাৰণ কৰিছে। এতিয়া চলি থকা যিটো SOP সেইমতে চলি থাকিব। ৰাজ্যখনৰ সকলো তথ্য পাতি সংগ্ৰহ কৰাৰ পিছত ক'ত কেনেকৈ পৰিস্থিতি উন্নত হৈছে এই গোটেইখিনি কথা চাই চিতি লোৱাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই ক্ষেত্ৰত সিদ্ধান্ত ল'ব। ইতিমধ্যে পৰিস্থিতিৰ উন্নতি ঘটিছে। সেই ঠাইবিলাকত কিছু বাধা নিষেধসমূহ
শিথিল কৰাৰ বাবে। গতিকে সামগ্ৰিকভাৱে মই আজি একো কৈ দিব নোৱাৰিম। এই সিদ্ধান্তটো হয়তো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতি সোনকালে গ্ৰহণ কৰিব। আনফালে আজিৰে পৰা দিল্লীত প্ৰত্যাহাৰ হৈছে লকডাউন। পুৱা 5 বজাৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে লকডাউন। অৱশ্যে 2-এটা ক্ষেত্ৰত অব্যাহত থাকিব নিষেধাজ্ঞা। পুৱা 10 বজাৰ পৰা সন্ধিয়া 8 বজালৈ খোলা থাকিব মাৰ্কেট কমপ্লেক্স মল। অৱশ্যে বন্ধ থাকিব শিক্ষানুষ্ঠান, কোচিং চেণ্টাৰ, ছুইমিং পুল, থিয়েটাৰ, চিনেমা হল। ৰেষ্টুৰাঁত 50% গ্ৰাহকক প্ৰৱেশৰ অনুমতি দিয়া হৈছে। কৰোনা সংক্ৰমণৰ হাৰ নিম্নগামী হোৱাত এই সিদ্ধান্ত লৈছে দিল্লী চৰকাৰে। বহুদিন ধৰি লকডাউন হৈ আছিল আৰু লকডাউন দিবলৈ বাধ্য হৈছিল কাৰণ বহু লোকৰ মৃত্যু হৈছিল, চিকিৎসালয়ত বিচনাৰ অভাৱ হৈছিল। কিন্তু এতিয়া যিহেতু কৰোনা সংক্ৰমণৰ হাৰ হ্ৰাস পাইছে, কমি গৈছে, যাৰ বাবে লকডাউন প্ৰত্যাহাৰ কৰা হৈছে দেশৰ ৰাজধানী দিল্লীত। পুৱা 5 বজাৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে লকডাউন। অৱশ্যে 2-এটা ক্ষেত্ৰত অব্যাহত থাকিব নিষেধাজ্ঞা। পুৱা 10 বজাৰ পৰা সন্ধিয়া 8 বজালৈ খোলা থাকিব মাৰ্কেট কমপ্লেক্স মল। অৱশ্যে বন্ধ থাকিব শিক্ষানুষ্ঠান, কোচিং চেণ্টাৰ, ছুইমিং পুল, থিয়েটাৰ, চিনেমা হল। ৰেষ্টুৰাঁত 50% গ্ৰাহকক প্ৰৱেশৰ অনুমতি দিয়া হৈছে। কৰোনা সংক্ৰমণৰ হাৰ নিম্নগামী হোৱাত এই সিদ্ধান্ত লৈছে দিল্লী চৰকাৰে। পেট্ৰল ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ সমান্তৰালকৈ হুৰাহুৰে বাঢ়িছে এতিয়া অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য, যাৰ ফলত বিপাঙত পৰিছে সাধাৰণ জনতা। লকডাউনৰ সুবিধা লৈ একাংশ অসাধু ব্যৱসায়ীয়ে সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে যদিও খবৰ ল'বলৈ আহৰি নাই যোগান বিভাগৰ। বিশেষকৈ দৈনিক দিন হাজিৰা কৰা আৰু দৈনিক উপাৰ্জন কৰা লোকসকলে পৰিয়ালক পোহপাল দিব নোৱাৰি হতাশাত ভোগাও পৰিলক্ষিত হৈছে। সাংবাদিক ৰিপুঞ্জয়ে অধিক জনাব। কেমেৰা সহযোগে দেখুৱাব। মই ওদালগুৰি জিলাৰ কলাইগাঁৱৰ এখন হোলচেল পাইকাৰী মূল্যৰ দোকানত আছোঁ আৰু সেই দোকানখনৰ কিছু সামগ্ৰিক দৃশ্য মোৰ কেমেৰা সহযোগে দেখুৱাব। লগতে কি দাম, কিমান দাম বাঢ়িলে আচলতে এই কৰোনা মহামাৰী হোৱাৰ লগে লগে আচলতে লকডাউন হোৱাৰ লগে লগে কিমান সামগ্ৰীৰ দাম বাঢ়িলে মই তেওঁলোকৰ পৰা মই জানিব বিচাৰিম। কিছু কাষ্টমাৰ আছে বা তেওঁলোকৰ পৰা মই সামগ্ৰী কিছুমান দামৰ কথা সুধিব বিচাৰিম। আপুনি সামগ্ৰী কিনিব আহিছে? হয়। দাম কেনেকুৱা হৈছে কৰোনা মহামাৰীৰ সময়ত? দামটো বহুত বস্তুৰে দাম বাঢ়িছে। এতিয়া ধৰক সাধাৰণ গ্ৰাহকৰ কাৰণে, আমাৰ নিচিনা দোকানীবিলাকৰ কাৰণে বহুত অসুবিধা হৈছে। কিমান বাঢ়িছে? মিঠাতেলৰ কিমান বাঢ়িছে? মিঠাতেলটো যথেষ্ট বাঢ়িছে। প্ৰতি লিটাৰতো আপোনাৰ প্ৰায় 20-30 টকাকৈ বাঢ়ি গৈছে। দালিৰো যথেষ্ট বাঢ়িছে, কাৰণ যোৱাটো সপ্তাহত আনিছিলোঁ আপোনাৰ 2424 টকা। সেই দালিৰ দামে এতিয়া বৰ্তমান লৈছে 2526 টকা। বস্তুৰ দাম কিমান বাঢ়িছে? বস্তুৰ দাম বাঢ়িছে বাৰু, আগতকৈ যথেষ্টখিনি বাঢ়িছে। তাৰপিছত মই এতিয়া নতুনকৈ দোকান খুলিছোঁহে। এতিয়া ধৰ দালি 90-95 কিলো পাৰ কিলো সেনেকুৱা হয়। মই কিছু ভিতৰলৈ যাবলৈ চেষ্টা কৰিম, যি দোকানৰ গৰাকী আছে তেওঁৰ পৰা মই জানিব বিচাৰিম। যিহেতু আপোনালোকে কলাইগাঁৱৰ আপোনালোকে কিছু দোকানত আপোনালোকে হোলচেল কৰে, প্ৰায় দোকানতে আপোনালোকৰ সামগ্ৰী ক্ৰয় কৰে। এই কৰোনা হেৰিৰ পৰা আপোনালোকৰ সামগ্ৰীৰ দাম কিমান বাঢ়িছে? বাঢ়িছে, আগতকৈ অলপ চলপ বাঢ়িছে আৰু। মিঠাতেলত অলপ যথেষ্ট বাঢ়িছে। মিঠাতেলত 50 টকা এনেকুৱা বাঢ়া নাই, 50 টকাকৈ বাঢ়া নাই। বৰ্তমান বেছি আছোঁ আমি 170 টকা লিটাৰ বেছি আছোঁ। হয়। মচুৰ দালি 90 টকা, মাটি দালি কিমান? 85 টকা, মুগ দালি 100 টকা। এইটো আমি কি ক'ম আৰু, এইটো ওপৰৰ পৰা বাঢ়িছে আৰু গুৱাহাটীতে বাঢ়িছে। আমি তেওঁলোকৰ পৰাই মাল আনো, গুৱাহাটীৰ পৰাই মাল আনো। তেওঁলোকৰ তাতে তাৰমানে দামবিলাক তাৰমানে বেছি। এনেকৈ দাম বাঢ়ি গ'লে সাধাৰণ জনতাৰ অসুবিধা নহ'বনে? যিহেতু তেওঁলোকতো বহুত যথেষ্ট অসুবিধা হৈ আছে, আমি অনুভৱ কৰোঁ এইটো। কিন্তু আমিতো একো কৰিব নোৱাৰিম। এইটো তাৰমানে পদক্ষেপ ল'ব লাগে, চৰকাৰে পদক্ষেপ ল'ব লাগে। সেইটো বিষয়ত আমি একো কৰিব নোৱাৰিম আৰু। গুৱাহাটীত দাম বাঢ়িলে আপোনালোকেও বঢ়াই ল'ব লাগিব। হয়, আমি অলপ চলপ বঢ়াই লওঁ আৰু। সকলো সামগ্ৰীৰ দাম ইতিমধ্যে হুৰা বাঢ়িছে, কিন্তু যোগান বিভাগে কোনো ব্যৱস্থা ল'বলৈ যোৱাকালি যি মিটিং হৈছিলে বা যি যোগান বিভাগৰ যি আচলতে ব্যৰ্থতা বুলি ক'ব লাগে, যোগান বিভাগে এতিয়ালৈকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ ফলতেই এইদৰে আচলতে সামগ্ৰীসমূহৰ দাম দিনে দিনে বাঢ়ি আছে। ইয়াত থৰুতা নাই, কওঁতা নাই, কোনো চৰকাৰী পক্ষই ইয়াতে নীতি নিৰ্ধাৰণ কৰা নাই, যাৰ ফলত এইদৰে আচলতে সকলো দোকানীয়ে বা ব্যৱসায়ীয়ে এইদৰে দাম বেছিকৈ লৈছে।
নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ ভেকচিন সজাগতা অভিযান সঞ্জীৱনী এ শ্বট অফ লাইফ এই সজাগতা অভিযানৰ যোগেদি দেশবাসীক কোভিডৰ ভেকচিন ল'বলৈ আহ্বান জনোৱা হৈছে সকলোকে ভেকচিন লোৱাৰ বাবে অনুপ্ৰাণিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে সঞ্জীৱনী অভিযানৰ সংকেত এই মহামাৰীৰ শীঘ্ৰে অন্ত পৰাৰ কামনাৰে আগবঢ়াইছো সঞ্জীৱনী অভিযানৰ এই সংকেত टीका लगा ओ जरा टीका लगा जब अपनी बारी आए टीका लगा हो ये जो ढाल सी है वो कमाल सी है संजीवनी आई यहाँ टीका लगा ओ जरा टीका लगा ओ जरा टीका 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 लगाया क्या টিকা লগা আৰু সদায় টিকা লোৱাৰ ওপৰত গুৰুত্ব দিয়ক ভেকচিন অতি জৰুৰী ইয়াৰ লগে লগে এতিয়া বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা